ঢেকীয়া শাকৰ পিটিকা বা চাটনি আচৰিত লগা কথা নহয়নে? জোল কৰিও খাইছোঁ, ভাজি কৰিও খোৱা হয় ঢেকীয়া শাক। আৰু আমাৰ অসমীয়াৰ ইমান প্ৰিয় এই শাকবিধ। এটা নতুন ৰেচিপি লৈ আহিছোঁ মই আজি আপোনালোকৰ সন্মুখলৈ। ঢেকীয়া শাক লৈ লৈছোঁ, আহক একেবাৰে এতিয়া কেনেকৈ পিটিকাকণ বা চাটনিকণ বনালোঁ আপোনালোকক দেখুৱাওঁ। মোৰ খুব প্ৰিয় ঢেকীয়া শাক, আৰু এই নতুন ৰেচিপিটো আপোনালোকৰ লগত মই শ্বেয়াৰ কৰিলোঁ কাৰণ মই ভাল পালোঁ খাই। এনেকৈ মই এতিয়া ঢেকীয়া শাকখিনি হাতেৰে ছিঙি ল'ম, কাটি নলওঁ আৰু এইখিনিতে কৈ থওঁ, এই ৰেচিপিটো মই আনৰ পৰা শিকি বনাই খাই ইমান বেছি ভাল পালোঁ, সেইকাৰণে আপোনালোকৰ সৈতে শ্বেয়াৰ কৰিছোঁ। এইটো এটা নেপালী ৰেচিপি হয়, নেপালীসকলে বনায়। এয়া ঢেকীয়া শাকখিনি মই কাটি ল'লোঁ আৰু এইখিনি ভালকৈ ধুই ল'লোঁ। ঢেকীয়া শাক আৰু ভালকৈ ধুবই লাগে, সকলোৱে জানে। এতিয়া কেৰাহী এখনত পানী লৈ গেছত এনেকৈ উতলাই তাতে ঢেকীয়া শাকখিনি দি দিলোঁ আৰু অকণমান নিমখ, বহুত বেছি নিমখ নহয়, অকণমান নিমখ দিম। এনেকৈ এতিয়া ঢাকোন দিব নালাগে, এনেকৈ অকণমান উতলাম আৰু চাব লাগে ঢেকীয়া শাকখিনি সিজিছেনে নাই। ভালকৈ সিজাৰ পিছত একেবাৰে আৰু মানে বেছিকৈ সিজি যাবও নালাগে, যাতে আমি খাবৰ জোখত সিজিব লাগে। এনেকৈ চালনী এখনত পানীখিনি টুকাকৈ ৰাখি থৈ দিম। আৰু ইয়াতে এই বিশেষ বস্তুটো দিব লাগিব, এইটো বস্তু এছেঞ্চিয়েল, আৰু বস্তুও দিম লগতে। এয়া হ'ল বগা তিল, দেখিছেনে? বজাৰত এনেকৈ পেকেটত পোৱা যায়, মই এনেকৈ ধুনীয়াকৈ আনি ৰাখি থৈ দিওঁ, যিকোনো খাদ্যত দিবলৈ ভাল। এতিয়া এখন পেনত তিলখিনি প্ৰথমতে ৰ'ষ্ট কৰি ল'ম। একেবাৰে গেছৰ ফ্লেমটো ল' কৰি লৈছোঁ দেই, নহ'লে একেবাৰে ৰঙচুৱা হৈ দে আহিলে আৰু তিতা হ'বগৈ গৈ। এতিয়া এইখিনি মিক্সি জাৰ এটালৈ দি লৈছোঁ। এতিয়া চাটনিকণৰ কাৰণে এটা বিলাহী মই এনেকৈ কাটা চামুচ এখনেৰে এনেকৈ জোঙালি লৈ ইয়াতে দি দিম, গেছতে পুৰিম। এতিয়া মই ইয়াতে কেঁচা জলকীয়া 5-6টামান দি দিম। জলকীয়া অকণমান বেছি হ'লে এই ৰেচিপিটো খাবলৈ মানে পিটিকাকণ বিৰাট সোৱাদ হয়। আৰু যিসকলৰ জুইশাল আছে আৰু কথাই নাই, খুব ভাল হয় এনেকৈ। আৰু পকা জলকীয়াও ল'ব পাৰে, কিন্তু সেই সোৱাদটো বেলেগ হ'ব, মানে যিটো শুকান জলকীয়া। আৰু কেঁচা জলকীয়াৰ সৈতেও সোৱাদটো বেলেগ হ'ব পিটিকাখনৰ দেই। দুইটাই আপোনালোকে টেষ্ট কৰি চাবচোন বাৰু। আৰু এতিয়া জলকীয়াকেইটা পুৰা হৈ গ'ল, বিলাহীটো এনেকৈ মই পুৰি ল'লোঁ। আৰু পিঁয়াজ অকণমান কাটি লৈছোঁ, কেইটামান নহৰু কেইফুটামান গুচাই লৈছোঁ। আৰু বিলাহীটোৰ ওপৰৰ এই ক'লা ছাইখিনি ধুনীয়াকৈ আঁতৰাই ল'ম। আচলতে এই পিটিকাকণত দুটা বিশেষ বস্তু নহ'লে পিটিকাকণৰ সেই সোৱাদটো আপোনালোকে নেপাব। আপোনালোকে চাই থাককচোন বাৰু ভিডিঅ'টো, মই গোটেইখিনি আপোনালোকক গৈ থাকিম। আৰু এবাৰ ঘৰত বনাই খাই চাব। আৰু এইখিনিতে এটা ৰিকুৱেষ্ট থাকিল, সদায় কৰাৰ দৰে, যদি ৰেচিপিটো চাই ভাল লাগিছে, লাইক কমেণ্ট এটা কৰি মোক অনুপ্ৰাণিত কৰিবলৈ নাপাহৰিব দেই। আৰু এতিয়া জলকীয়াকেইটা পূৰা তাতে দি দিলোঁ, আৰু কেইফুটামান কেঁচা নহৰু মই পুৰি লোৱা নাই, দেখিছেনে? নহৰুটো ইয়াত কেঁচাকৈ দিব লাগিব, তেতিয়াহে এই পিটিকাকণৰ সোৱাদটো এক্সট্ৰাকৈ ওলাব। আৰু বহুত বেছি নহৰু দিব নালাগে বাৰু, 6-7 ফুটামান হ'লেই হ'ব। আৰু গোটেই বিলাহী দি লগতে এটা পেষ্ট কৰি ল'লোঁ। আৰু দৰকাৰ হ'লে অকণমান পানী দি দিব পিছোতে, কিন্তু বহুত পানী দৰকাৰ নাই, ইমানটো জোখত পেষ্টটো হ'ব লাগিব। আৰু এতিয়া এইখিনি ঢেকীয়া শাকখিনিতো ধুনীয়াকৈ জৰজৰীয়াকৈ পানী অঁতৰুৱাই থোৱাই আছিলে, এতিয়া ইয়াত দি ল'লোঁ প্লেটখনলৈ। তাৰপিছত এই পেষ্টখিনি তাতে মই দি দিম। বগা তিলৰ সৈতে এটা বিৰাট সুকীয়া সোৱাদ ওলাব। আৰু আপোনালোকে ভাবিছে নহয়, বইল কৰা ঢেকীয়া শাক কেনেকুৱা হ'ব? আচলতে এবাৰ যেতিয়া চবেই বনাই খাই চায়, তেতিয়াহে গম পায় ইয়াৰ সোৱাদটো। এটা বহুত স্বাস্থ্যসন্মত ৰেচিপি। কটা পিঁয়াজখিনি দিলোঁ, নিমখ দিলোঁ, আৰু কেঁচা মিঠাতেলটো আৰু পিটিকা বুলিলে লাগিবই। আৰু এতিয়া খুব ভালকৈ সানিব লাগিব এইখিনি, খুব ভালকৈ মিলাই 5 মিনিটমানৰ কাৰণে এইখিনি ধুনীয়াকৈ মিলাই ৰাখি থৈ দিব লাগে। তেতিয়া কি হ'ব, তিলৰ যিটো ৰস তাত সোমাই যাব। আৰু গৰম ভাতৰ সৈতে বেলেগ একোৱেই নালাগে, ইমান থুপথুপীয়া পিটিকাকণ।
আৰু সঁচাকৈ যদি আপোনালোকৰ ভাল লাগে দেখি বনায়ো চাব আৰু কমেণ্ট কৰি মোক জনাবলৈ নাপাহৰিব দেই। আজিলৈ